চলো গাইজ, কি খবৰ? তো বলকচোন আজি অলপ ওলাই যাওঁ এটা ৱাটাৰফলত। মানে আজি ৰ'দ বহুত দি আছে, তো সেইকাৰণে ভাবিলোঁ অলপ গায়ে ধুই আহোঁ। তো সেইকাৰণে ওলাই দিলোঁ, আৰু ওলাওঁতে ইয়াতে দেখিছোঁ প্ৰটেষ্ট হৈ আছে। মানে অসম আৰু মেঘালয়ৰ মাজত অলপ কিবা হৈছে, তো তাৰ কাৰণে প্ৰটেষ্ট চলি আছে। মানে মেঘালয়ৰ মানুহে কি কৰিছে, অসমৰ ওপৰত হাত উঠাইছিলে, মানে গাড়ীবোৰ ভাঙি দিছিলে। তো তেওঁলোকৰ কিবা নিজৰ পাৰ্চনেল হেৰিত আৰু অসমক মানে অত্যাচাৰ কৰিছিলে, যাৰ কাৰণে ইয়াতে এতিয়া প্ৰটেষ্ট চলি আছে। গাড়ী চাড়ী ৰখাই আছে, মানে কোনো গাড়ী যাব দিয়া নাই সেইফালে। তো এতিয়া তাৰে পৰা গুচি আহিলোঁ। এয়া চাব পাৰে জুবিন ক্ষেত্ৰ, মানে সোণাপুৰ। তো এইফালে যদি আহিছোঁ, এপাক যদি নোসোমাওঁ সেইটোতো বহুত বেয়া কথা হ'ব। সেইকাৰণে ইয়াতে সোমালোঁ। সোমাই কেনে দেৰি নকৰিলোঁ, ওলাই দিলোঁ। ওলাই দি আমি এতিয়া গৈ আছোঁ ৱাটাৰফলটোলৈ। আৰু ৱাটাৰফলটো বেছি দূৰ নহয়, মানে গুৱাহাটীৰ পৰা ধৰক খানাপাৰাৰ পৰা 25 কিলোমিটাৰমান হয়। তো ইমানখিনি দূৰত আহিব পাৰি। তো ইয়াতে আহি অকণমান খোৱা বস্তু লৈ ল'লোঁ। এয়া মানে মিণ্টুৱে কিনিলে, মানে খাব লাগিব যে, তো সেইকাৰণে সি কিনি ল'লে। কিনি কেনে এতিয়া আমি দুইজনে গৈ আছোঁ এতিয়া বঢ়িয়াকৈ ৱাটাৰফলটো। আৰু ৱাটাৰফলটোৰ নাম হৈছে টেগেৰীয়া ৱাটাৰফল। তো আপোনালোকে মেপত মাৰিলেও পাই যাব। আৰু এইটো হৈছে SI ছাৰ, যিটো বেহাৰবাৰীত থাকে। যদি কোনোবাই চিনি পাইছে কমেণ্টত ক'ব। এয়া SI ছাৰ, তাৰমানে শ্বুটিং চলি আছিল চাগে, লগ পাই গ'লোঁ। তো সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ, ফটো উঠি লওঁ। তো এয়া আহি পালোঁ ৱাটাৰফলৰ গেট, আৰু গেটৰ ভিতৰত সোমাই আহিলোঁ, চাব পাৰে। তো এতিয়া মানে সেয়াই আৰু গৈ আছোঁ ওপৰলৈ, মানে উঠি যাব লাগিব অলপমান ওপৰলৈ। তো জেগাটো ধুনীয়া হয়, ইয়াতে মানুহে পিকনিকো খায়। ওপৰত যাই চাওঁ মানুহ কেনেকুৱা, মানুহ আছেনে নাইবা। তো মানুহ দেখিলোঁ, বহুতখিনি মানুহে আছে। তো মানে কি এয়া দেখা পাইছে ৱাটাৰফলটো, ইয়াতে এতিয়া এই মিণ্টু গা ধুই আছে। চ' মই এতিয়া লাহেকৈ নামি যাম আৰু গা ধুবলৈ। তো ইয়াতে মই ছাইডত এতিয়া কাপোৰ চাপোৰ খুলি বহি আছোঁ, আৰু বহি কেনে এতিয়া যাম আৰু গাটো ধুম। গা চা ধুই মেলি এতিয়া আমি বেছি দেৰি নকৰি ওলাই দিলোঁ। তো আকৌ এটা ভিডিঅ'